আমি দুখন আছো বুলি আছিলে মিলনৰ প্ৰত্যেক সুধিলে গম পাব মিলনৰ মিছেছ তেওঁ খুব মানে অনুভূতিহীন এগৰাকী মহিলা আৰু সেই পত্নীৰ অনুপ্ৰেৰণাতে মিলনে বহুত দুখ যাতনাৰ মাজত থাকিও কবিতা লিখে এদিন মই মিলনৰ এটা কবিতা ক'লো তোমাৰ কবিতা একো ভাল হোৱা নাই তেতিয়া মিলনে ক'লে আপুনি মোৰ কবিতা ভাল নাপাব পাৰে কিন্তু মোৰ ৱাইফে ভাল বুলি কৈছে মিলন সাংঘাতিক মানে বুদ্ধিমান কৰা আৰু তাৰ ৱাইফক যেতিয়া মই লগ পাওঁ ৰাস্তাত মোক কয় কি ছাৰ আপুনি যদি আহিবচোন আমাৰ ঘৰলৈ বহুত কথা আছে পচন্দ কৰোঁ শ্বৰ্টকে কোৱা মোৰ সময় নাই মই বুঢ়া হৈ গ'লো আগৰ ডেকা শক্তি মোৰ নাই এতিয়া মই শাস্ত্ৰ ধৰ্মশাস্ত্ৰ এইবিলাক কিতাপ পঢ়ি আছো ধৰ্মশাস্ত্ৰ কৈছে কি আমাৰ মানুহটোৰ বিৰাট খং মই মিলনক ক'লো তুমি কি খঙাল নেকি তেতিয়া সি ছাৰ অলপ খং উঠি যায় কাৰণ মোৰ পইচা নাই মই ইমান দুখত আছো তুমি দুখত নাই বুলি লিখা তেতিয়া চৰকাৰে ভাল পাব ইমানটো নিশ্চয় সময় নাই তোমাৰ কিতাপ পঢ়িব কাৰণে এই প্ৰকাণ্ড কিতাপখন খালি কাভাৰটো চাব দিয়ক আমি দুখত নাই চাবাছ পুৰস্কাৰ পাই যাবা মই আজি প্ৰতিষ্ঠাপন কৰিছো আপোনালোকক মিলন মহন্তই এই কিতাপখনত 6 মাহৰ ভিতৰত 6টা পুৰস্কাৰ পাব আপোনালোকে চাব কাৰণ তেওঁ চৰকাৰৰ পক্ষত লিখিছে আমি দুখত নাই এতিয়া কথা হ'ল আপোনালোকে এইবিলাক কথা বুজি নাপাব আজি ইয়াত যিসকল মানুহ উপস্থিত আছে ক'বলৈ গ'লে দক্ষিণ কামৰূপৰ গোটেই ব্ৰেইনটো গোটেই হাৰ্ট এণ্ড ব্ৰেইন এখন মিটিঙত উপস্থিত আছে মোৰ বাহিৰে মই মানুহৰ হাৰ্ট বিশ্বাস নকৰোঁ কিবা অনুভূতি মইনা গোস্বামীৰ ভাষণটো শুনি মোৰ বিৰক্ত হৈ গৈছিল এই বুঢ়া বয়সত এনেকে কান্দিব কি দৰকাৰ কান্দিব কিয় লাগে একেবাৰে দেশখন শেষ হৈ গ'ল মানুহৰ কথা কিহৰ বুকুৰ কথা ক'ব লাগে এই বুকু চুকু এইবিলাক একদম ফাল্টু বস্তু গতিকে আপোনালোকে চাওক আপোনালোকে এইকাৰণে বুজি নাপায় কাৰণ আপোনালোকৰ সেই উন্নয়নৰ সমভাগী হৈছে আজি যদি মইনা গোস্বামীৰ ঘৰত যায় চাই হওক উন্নয়ন হৈছে নে নাই মায়াবী দাস ছাৰৰ ঘৰত যাওঁ উন্নয়ন হৈছে নে নাই প্ৰিন্সিপাল ছাৰৰ ঘৰত যাওঁ উন্নয়ন হৈছে নে নাই মই নীলিম কুমাৰ বুলি ক'লো মোৰ বন্ধু নিচিনা তেখেতে মোক হয়তো ভালকে নাজানে কিন্তু মই তেখেতক বহুত দিনৰ পৰা চিনি পাওঁ মোৰ এজনী বাইদেউ আছে গুৱাহাটীত লুৎফা হানুম চেলিমা বেগম তেওঁ কবিতা লিখে সেই বাইদেউৰ ঘৰত মই প্ৰথম নীলিম কুমাৰ সৰু ল'ৰা তেতিয়া মই চিনাকি হৈছিলোঁ গতিকে নীলিম কুমাৰ মই খুব ভালকে জানো আৰু তেওঁৰ কবিতা মই বহুত পঢ়ো তেওঁৰ এটা বিখ্যাত কবিতা মই নকওঁ সেই কবিতাটো পঢ়ি মই তেওঁৰ কোনো মোৰ খং উঠিছিলে তুমি গুপ্তা আমি কি কবিতা লিখিছিলা বহুত দিন আগতে কবিতাটো খুব মিনিংফুল কবিতা তাৰ কথাটো হ'ল আপোনালোকে যিটো কথা নাজানে সেইটো হ'ল আমাৰ অসম চৰকাৰখন একদম জাতীয়তাবাদী চৰকাৰ মানে অসমীয়াৰ কাৰণে মৰি যাব পাৰে অসম সাহিত্য বা অসম ছাত্ৰ সন্থা সেইটো অসমৰ কাৰণে মৰি যাব পাৰে কিন্তু চাওক আমাৰ মাতৃভাষাটো আজি নাই মাতৃভাষা হে চব ইংলিছ মিডিয়াম হৈ গ'ল এতিয়া মই যদি কওঁ মোক আৰু বেয়া পাব মোক এটা ছাত্ৰ সন্থাই বেয়া পাব গতিকে মই নকওঁ বেছিকে চৰি মই মানে ভঙাকে কৈছো কথাবিলাক মোৰ মনৰ বহুত কথা আছে ভিতৰত বুকুত মোৰ একো নাই কথা মনৰ ভিতৰত কিবা কিবি আছে এটা কথা হ'ল কি মিলন মহন্তই কিতাপখন উলিয়াইছে খুব ভাল কথা হৈছে কিন্তু আপোনালোকে যে মই ক'লো আপোনালোকে একোৱে নাজানে বুলি সেইটো কিয় কৈছো মই শুনক কিয় এনেকুৱা হৈছে মিলন মহন্তই আমি দুখত আছো বুলি লিখিব লাগে দেখিছে আমি দুখত নাই কাৰণটো কি কাৰণটো হ'ল এইটো আজিকালি এটা টেকনিক ওলাইছে এইটো কয় উত্তৰ আধুনিকতাবাদ পোষ্ট মডাৰ্নিজিম বুলি কয় ফিলচফিত গতিকে পোষ্ট মডাৰ্নিজিম যদি আপোনালোকে নাজানে তেনেহ'লে আপোনালোকক কালি বিজেপি গভৰ্ণমেণ্ট আঁতৰি গ'ল আৰু কংগ্ৰেছ গভৰ্ণমেণ্ট আহিল তথাপিও উন্নয়ন হৈয়ে থাকিব কাৰণ উন্নয়ন বস্তুটো এতিয়া ৰৈ নাযায় আৰু আপোনালোকে জানে যে ভাৰতে এতিয়া চন্দ্ৰত ৰকেট পেলাই দিছে চাওক সূৰ্যত পেলাই দিছে গৈ আপোনালোকে নিজে জানে খেলত চাওক ক্ৰিকেট
ক্ৰিকেট খেল বা যিকোনো খেলত চাওক ভাৰতবৰ্ষত সকলোতকৈ আগত G20 পৃথিৱীৰ আটাইতকৈ 20খন শক্তিশালী ৰাষ্ট্ৰ আছে। চাওক শক্তিশালী ৰাষ্ট্ৰ